নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। গতিকে আমাৰ ইংৰাজী পুৰণি বছৰে আজি বিদায় মাগিব। অহাকালিৰ পৰা 2026 চন আৰম্ভ হ'ব। এই 2026 চনৰ ৰাশিফল অনুযায়ী, বিশেষকৈ বাৰ্ষিক ৰাশিফল অনুযায়ী মই আপোনালোকৰ লগত আৰ্থিক দিশৰ বিষয়ে ক'ম। কাৰণ মূল কাৰণটো হ'ল যে টকা পইচা সম্পৰ্ক মূল কাৰণ আৰু বেছিভাৱে জানিব বিচাৰে। কাৰণ টকা পইচাৰ ক্ষেত্ৰত খৰচ বা আয় ভাল হ'ব নে বেয়া হ'ব সেইটো ডিপেণ্ড কৰে। মই আগতে কৈছোঁ সম্পদা কাৰাগ্ৰহ বৃহস্পতিৰ ওপৰত ডিপেণ্ড কৰে। আৰু বাকী বাৰ্ষিক ফল বোলাৰ লগে লগে মই কৈছোঁ আগতে যে 4টা গ্ৰহ ডিপেণ্ড কৰে। সেইকেইটা হ'ল শনি, বৃহস্পতি, ৰাহু, কেতু। গতিকে এইবিলাক মই বিশেষ তাৰ ফলাফল ক'ব নাযাওঁ, কাৰণ বাকীখিনি থাকিবই মানুহৰ জীৱনত কিবা না কিবা এটা অসুখ বিসুখৰ আদি কৰি কিছুমান সমস্যা থাকিবই। তাৰ মাজেদি আৰ্থিক দিশটো এটা কেনেকুৱা হ'ব পাৰে সেই বিষয়ে মই আগৰ ভিডিঅ'টোত মেষ ৰাশিৰ পৰা চাই লওক, তুলা ৰাশিলৈকে কৈছোঁ। গতিকে এতিয়া মই আপোনালোকক নেক্সট বৃশ্চিক ৰাশিৰ পৰা মই মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বছৰটো, আহিবলগীয়া বছৰটো আৰ্থিক দিশটো কেনেকুৱা হ'ব তাৰ কিছু আভাস দিছোঁ। আৰু সেইমতে আপোনালোকে কিছু সতৰ্ক থাকিব। কাৰণ যেতিয়া গম পাব যে এই সময়খিনি ইমান শুভ নহয়, তেতিয়া আপোনালোকে থমকি কিছু হ'লেও ৰৈ যাব। খৰচৰ মাত্ৰা কমাই দিলেই হ'ল। আৰু যেতিয়াই ভাল হ'ব তেতিয়া ভালেই হ'ব। ভাল হোৱাটো যেনেকৈ ক'ব নোৱাৰি, অৰ্থাৎ ঠিক সেইদৰে আমাৰ বেয়া সময়খিনিও ইমান সহজ নহয়। গতিকে মই বেছি দীঘল নকৰোঁ। আগৰ ভিডিঅ'টোত আপোনালোকে চাই ল'ব, যিসকল এই ভিডিঅ'টো চাইছে। কিন্তু মই ইয়াৰ আগৰ ভিডিঅ'টোত মই মেষ ৰাশিৰ পৰা তুলা ৰাশিলৈকে বিশেষকৈ 2026 চনত আপোনালোকৰ আৰ্থিক দিশটোৰ সম্পৰ্কে কিছু আভাস আগবঢ়াইছোঁ। আজি মই এতিয়া আপোনালোকৰ মুখ্যতঃ কিছু এইবিলাক মই ক'ব নাযাওঁ, বাকী ফল মই আৰ্থিক দিশটোৰ ক'ম। কাৰণ বহুত ক'ব লাগিলে বহুত দুইখাল হৈ যাব। গতিকে মই বাৰ্ষিক ৰাশিফল বৃশ্চিক ৰাশিবোৰতে এই বছৰটো মিশ্ৰ ফল থাকিব। তাত অত্যন্ত শুভ বুলি ক'ব নোৱাৰি, অত্যন্ত অশুভ বুলিও ক'ব নোৱাৰি। যিটো মিশ্ৰ ফল হ'ল কি, যে আপোনাৰ সময়ে সময়ে আপুনি ভাল ফল পাব, সময়ে সময়ে আপোনালোকে কিছু ফল দুৰ্বল হ'ব। মূল কাৰণ মই কৈছোঁ আগৰ ভিডিঅ'টো কৈছোঁ যে মূল কাৰণটো হ'ল যে যদি আৰ্থিক দিশ বিচাৰ কৰা যায়, বৃহস্পতিৰ ওপৰত ডিপেণ্ড কৰিব কৰে। আপোনাৰ বৃহস্পতি কোন স্থানত বহি আছে তাৰ ওপৰতে আপোনাৰ ফল ডিপেণ্ড কৰিব। গতিকে প্ৰথম কথা আহি গ'ল মিশ্ৰ ফল। মূল কাৰণটো হ'ল আপোনাৰ ধনাধিপতি বৃহস্পতি বছৰৰ আৰম্ভণিতে ধনাধিপতি, অৰ্থাৎ বৃশ্চিক ৰাশিৰ ধনাধিপতি বৃহস্পতি হয়। গতিকে আপোনাৰ ধনাধিপতি বৃহস্পতি বছৰৰ আৰম্ভণিতে অৰ্থাৎ 2 জুন পৰ্যন্ত আপোনাৰ অষ্টম স্থানত থাকিব। প্ৰথম তাতে আহি গ'ল, যিটো শুভ বুলি ধৰা নহয়। কিন্তু 2 জুনৰ পৰা 31 অক্টোবৰ পৰ্যন্ত ভাগ্যভাৱত উচ্চ অৱস্থাত থাকিব। গতিকে যাৰ ফলত আৰ্থিক স্থিতি কিছু শক্তিশালী হ'ব। গতিকে এতিয়া আপোনালোকে মনত ৰাখিব যে ভাগ্যভাৱত থাকিব। গতিকে 2 জুনৰ পৰা ভাগ্যস্তৰ উচ্চ হৈ থাকিব। তাৰ ফলত আৰ্থিক স্থিতি শক্তিশালী হ'ব, উন্নত হ'ব। বৃশ্চিক ৰাশিৰ আয় ভাৱৰ অধিপতি বুধ, বৃশ্চিক ৰাশিৰ আয়ৰ অধিপতি বুধ, বিশেষকৈ বুধৰ স্থিতিয়ে গড় হিচাপত ভাল ফল প্ৰদান কৰিব। বৃশ্চিক ৰাশিৰ কাৰণে বুধে কিন্তু ভাল ফল কৰিব এই বছৰটো। কাৰণ বুধে যি গ্ৰহত যি স্থানত নাথাকক প্ৰায় ভাল ফলে দি থাকে, সেইটো মনত ৰাখিব। কিন্তু
গতিকে বুধ যিহেতু বছৰটো ঘূৰি থাকিব 12টা ৰাশিত, গতিকে আপোনালোকক কৈ দিছোঁ, গতিকে বুধৰ কাৰণে গড় হিচাপত শুভ ফল পাব। যদি আপুনি কৰ্মক্ষেত্ৰত পৰিশ্ৰম কৰে, কথাটো কথা আছে, কৰ্মক্ষেত্ৰত পৰিশ্ৰম কৰে ভাল ফল পাব। আৰ্থিক জীৱন সম্পৰ্কত গ্ৰহগুলি পূৰ্ণ সমৰ্থন পাব। বাকীবিলাক গ্ৰহ বিশেষকৈ ধৰক শুক্ৰও আছে, সেনেকৈ বাকীবিলাক গ্ৰহৰো আপোনালোকে শুভ ফলে পাব। সেয়েহে আৰ্থিক দিশটো গড় হিচাপত ভাল বুলি ক'ব পাৰি। মূল কাৰণটো কিন্তু আপোনাৰ আহি গ'ল বুধৰ ওপৰত, যিহেতু আপোনাৰ আইৰ অধিপতি বুধ। বুধৰ অৱস্থানৰ কাৰণে আপোনাৰ বুধ অধিপতি থকাৰ কাৰণে আপোনালোকৰ কাৰণে শুভ হৈ থাকি গ'ল কিছু হ'লেও। সেইকাৰণে মিশ্ৰ ফল, বাকীবিলাকে বেছি দিব, বেছি নাপায়, কমো নাপায় বৃশ্চিক ৰাশিসকলে। নেক্সট আপোনালোকক কৈছোঁ মই ধনু ৰাশিৰ বিষয়ে। ধনু ৰাশি 2000 আহিব লাগে 2026 চনত ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ ক্ষেত্ৰত মে' মাহ পৰ্যন্ত শুভ ফল পালেও, চাব ধনু ৰাশি মে' মাহলৈকে শুভ ফল পাব, কিন্তু পৰৱৰ্তী সময়ত মিশ্ৰ ফল হ'ব। গতিকে বছৰৰ আৰম্ভণি জানুৱাৰীৰ পৰা 2 জুন পৰ্যন্ত বৃহস্পতি সপ্তম ভাৱত থাকিব। এইটো কিন্তু মনত ৰাখিব যে বছৰৰ আৰম্ভণিতে জানুৱাৰীৰ পৰা 2 জুন পৰ্যন্ত বৃহস্পতি সপ্তম ভাৱত থাকিব আৰু আই ভাৱৰ দৃষ্টি দিব। তাৰ ফলত আয় বৃদ্ধি হ'ব। পৰৱৰ্তী 2 জুনৰ পৰা 31 অক্টোবৰ পৰ্যন্ত অষ্টম ভাৱত থাকি ধনভাৱত দৃষ্টি দিব। গতিকে 2026 চনত অৰ্থৰ দিশত কোনো গ্ৰহৰ অশুভ প্ৰভাৱ নাথাকিব। তাৰ ফলত কি আছে যে আপোনাৰ যিকোনো বাকীকেইটা অশুভ গ্ৰহৰ কোনো প্ৰভাৱ নাথাকিব। বিশেষ অশুভ বুলি গ্ৰহ প্ৰভাৱ বুলি কোৱাৰ লগে লগে আপোনালোকৰ ৰাহুকেতুক ধৰি ল'ব, শনিৰ কথা কৈছোঁ ইয়াত। কিন্তু কথা কৈছে তথাপিও যে শনিৰ স্থিতিয়ে কিছু প্ৰভাৱ পেলাব পাৰে, শনি কিছু থাকিব, তথাপি আন গ্ৰহে ভাল ফল দিব। গতিকে সেইফালৰ পৰা মোটামুটি এটা বেয়া বুলি ক'ব নোৱাৰে। আপোনালোকক সেইকাৰণে কোৱা হৈছে মিশ্ৰ ফল বুলিয়ে কোৱা হৈছে প্ৰথম অৱস্থাত। তাৰপিছতো অলপ থাকি গ'ল, তাৰপিছত আকৌ আহি গ'ল, বিশেষকৈ অষ্টম ভাৱত কথা আহি গ'ল বৃহস্পতিৰো। গতিকে আপোনালোকে গমেই পালে। তথাপিতো মোটামুটি ভাল বুলি ক'ব পাৰি ধনু ৰাশি আৰ্থিক দিশটো। নেক্সট আহিল মকৰ ৰাশি। মকৰ ৰাশি 2026 চনত মকৰ ৰাশিৰ জাতক জাতিকাৰ জানুৱাৰীৰ পৰা মে' মাহ পৰ্যন্ত, অৰ্থাৎ বৃহস্পতি ৰাশি পৰিৱৰ্তন নকৰা আগমূৰ পৰ্যন্ত মিশ্ৰ ফল পাব। অৰ্থাৎ আপোনাৰ বিশেষকৈ জানুৱাৰীৰ পৰা কোৱা আছে মে' মাহলৈকে, এই সময়লৈকে আপোনালোকৰ মিশ্ৰ ফল থাকিব, আপডাউন থাকিব। পৰৱৰ্তী সময়ত অৰ্থাৎ বৃহস্পতি ৰাশি পৰিৱৰ্তনৰ লগে লগে, পৰৱৰ্তী মানে 2 জুনৰ পৰা ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে আয় ক্ষেত্ৰত শুভ হোৱাৰ ফলতে শুভ ফল প্ৰাপ্তিৰ যোগ হৈ আছে। গতিকে মকৰ ৰাশিৰ কাৰণে প্ৰথমখিনি মিশ্ৰ ফল, পিছৰখিনি কিন্তু 2 জুনৰ পিছৰ পৰা, কাৰণ 2 জুনৰ পৰা আগতে কৈছোঁ বৃহস্পতি 31 অক্টোবৰলৈকে থাকিব, তাত কৰ্কট ৰাশিত উচ্চ হৈ থাকিব। গতিকে সেইফালৰ পৰা আপোনালোকৰ কিছু ক্ষেত্ৰত ক'ব পাৰি যে মকৰ ৰাশি শুভ ফল প্ৰাপ্তিৰ যোগ হৈ থাকিব সেই সময়খিনি। মানুহটো কৈছোঁ আপডাউন। 2026 চনটো মকৰ ৰাশিৰ কাৰণে শুভ বুলি ক'ব পাৰি, কিন্তু শুভ হয়, কিন্তু সঞ্চাৰৰ কাৰণে দুৰ্বল হ'ব। প্ৰথম অৱস্থাত বৃহস্পতি 2 জুন পৰ্যন্ত বৃহস্পতি ষষ্ঠ ভাৱত থাকিব। মূল কাৰণটো হ'ল কি যে প্ৰথম অৱস্থাত বৃহস্পতি 2 জুন পৰ্যন্ত, জানুৱাৰীৰ পৰা সিহঁলৈকে 2 জুন পৰ্যন্ত বৃহস্পতি ষষ্ঠ ভাৱত থাকিব। সেয়েহে কিছু পৰিমাণে অনুকূল বুলি বিবেচিত নহ'বও পাৰে। 2 জুনৰ পৰা 31 অক্টোবৰ বৃহস্পতিৰ অৱস্থা
ভাল অৱস্থাত থাকিব। 2 জুনৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতি ভাল অৱস্থাত থাকিব। সেই সময়ত কামে কাজে ভৱিষ্যতৰ কাৰণে উপকাৰী হ'ব বুলি মানে ক'ব পাৰি। সেই সময়ত যিখিনি কাম হ'ব আপোনাৰ, সেই সময়খিনি ভৱিষ্যতৰ কাৰণে এটা মাইলৰ খুঁটি যেন হৈ থাকিব। সেইটো মনত ৰাখিব মকৰ ৰাশিসকলৰ। নেক্সট আহিলে আপোনালোকৰ কুম্ভ ৰাশি। কুম্ভ ৰাশি 2026 চন আৰ্থিক দিশ। জানুৱাৰীৰ পৰা মে' মাহ পৰ্যন্ত, অৰ্থাৎ বৃহস্পতি ৰাশি পৰিৱৰ্তন আগ পৰ্যন্ত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত শুভ ফল পালেও চাব, কিন্তু তাৰ মাজে কথা এটা কৈ দিছোঁ, জানুৱাৰীৰ পৰা মে' মাহ পৰ্যন্ত বৃহস্পতি ৰাশি পৰিৱৰ্তন নকৰে, তাৰপিছত কৰিব, অৰ্থাৎ 2 জুনত কৰিব ৰাশি পৰিৱৰ্তন। গতিকে তেতিয়ালৈকে আপোনাৰ ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। অৰ্থাৎ জানুৱাৰীৰ পৰা আপোনালোকৰ মে' মাহ পৰ্যন্ত শুভ। পৰৱৰ্তী সময়ত মিশ্ৰ ফল পাব। আই গ'ল আপ ডাউন। আপোনাৰ আয় ভাৱৰ অধিপতি বৃহস্পতি বছৰৰ অধিক সময় আপোনাৰ পক্ষে থাকিব। তথাপিও কি কৈ আছে যে আপোনাৰ আয় ভাৱৰ অধিপতি বৃহস্পতি বছৰৰ অধিক সময় আপোনাৰ পক্ষে থাকিব। বছৰৰ আৰম্ভণিতে বৃহস্পতি পঞ্চম ভাৱত বহি আয় ভাৱক দেখিব। এই সময়ত বিশেষ সমস্যা নাই, সেইটো কৈ দিছোঁ। কিন্তু দ্বিতীয় ভাৱত শনিৰ অৱস্থানে কি কৰিব? দ্বিতীয় ভাৱত শনিৰ অৱস্থানে ধন সঞ্চয়ৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অযথা খৰচ নকৰি সঞ্চয় কৰিলে কোনো সমস্যাৰ সন্মুখীন নহয়। সামগ্ৰিকভাৱে ক'ব পাৰি এই বছৰটো আৰ্থিক পৰিস্থিতি কিছু মিশ্ৰ হৈ থাকিব। কাৰণ এই কোৱা আছে মাজে মাজে ইফালে ইফালটো হৈ যায় কেতিয়াবা। কি হৈছে, কোনোবা এজন সুধিছিল যে বক্ৰগতি আৰু মাৰ্গী এইটোৱে থাকে। এই যে আপোনালোকে পাই আছে বৃহস্পতি 2 জুনৰ পৰা 31 অক্টোবৰ, বা শনিৰ ক্ষেত্ৰতো কিছু ভালে বক্ৰী হয়। গতিকে এই গ্ৰহবিলাকৰ কেতিয়াবা বক্ৰী হয়, কেতিয়াবা কেতিয়াবা মাৰ্গী হয় বুলি মানে আগবাঢ়ি যায়। গতিকে বক্ৰী এটা কোনোবা সুধিছিল যে এনেকুৱা কথা থাকি যায়। এইবিলাক আপোনাৰ প্ৰত্যেকটা গ্ৰহ লৈ পেলাই অলপ ইফাল সিফাল, বৃহস্পতি বেছি দিন থাকি যায় এটা ৰাশিত, আন এটা ৰাশিত মাৰ্গী হৈ যায় বা বক্ৰী হ'লে। এটা কথা হ'ল কি যে বক্ৰী গ্ৰহ, আপোনালোকক কৈছোঁ যে বক্ৰী গ্ৰহ যদি শুভ গ্ৰহ বক্ৰী হয়, তাৰ দশাকাল শুভ ফল পায় বুলি কোৱা হয়। অশুভ গ্ৰহ যদি বক্ৰী হৈ থাকে কেতিয়াবা বা অৱস্থান লয় কিছু অশুভ হৈ থাকে। সাধাৰণতে শুভ গ্ৰহই মাৰ্গী হওক বা বক্ৰী হওক সেই সময়খিনিত শুভ ফল দিয়া বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। এইটো মনত ৰাখিব। বেছি সময় একো ভয় খাব লগা বিশেষ নহয়। গতিকে আপোনালোকক ক'লোঁ, মীন ৰাশিৰ ক্ষেত্ৰত ক'লোঁ যে মীন ৰাশিৰ অধিপতি কিন্তু বৃহস্পতি। আৰু মীন ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত জানুৱাৰীৰ পৰা মে' মাহ পৰ্যন্ত ৰাশি পৰিৱৰ্তনৰ আগমুহূৰ্তলৈকে মিশ্ৰ ফল থাকিব। বিশেষকৈ বৃহস্পতি ৰাশি যেতিয়া পৰিৱৰ্তন কৰিব, জুন মাহৰ পৰা নৱেম্বৰ মাহ পৰ্যন্ত, চাব দেই, জুনৰ পৰা নৱেম্বৰ মাহ পৰ্যন্ত আয় প্ৰাপ্তিৰ ক্ষেত্ৰত শুভ ফল পাব। 2 জুনৰ পৰা ভাল। বছৰৰ আৰম্ভণিতে সম্পদৰ গ্ৰহ, মইতো কৈছোঁ বৃহস্পতি মূল সম্পদৰ গ্ৰহ। সম্পদৰ গ্ৰহ বৃহস্পতি 2 জুন 2026 আৰ্থিক সহায়তা কৰিবলৈ সক্ষম নহ'ব। কিন্তু 2026 চনৰ জুন মাহৰ পৰা 31 অক্টোবৰৰ সময়ত আপোনাৰ আৰ্থিক স্থিতি উন্নত হ'ব। মনত ৰাখিব, আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। 31 অক্টোবৰৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ষষ্ঠ ভাৱলৈ গতি কৰিব, তাৰমানে ষষ্ঠ ভাৱলৈকে।
কিন্তু বৃহস্পতিৰ ষষ্ঠ ভাৱত ভাল বুলি ক'ব নোৱাৰি কিন্তু তাৰ পৰা আপোনাৰ ধন ভাৱত দৃষ্টি দিয়াত তাৰ মাজত কথা থাকিল যে তাৰ পৰা আপোনাৰ ধন ভাৱত দৃষ্টি দিয়াত বৃহস্পতিৰ দৃষ্টি কথা থাকিল ধন ভাৱত থাকিব আপুনি কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আয় বৃদ্ধি কৰিব পাৰিব পাব আপুনি কিন্তু আপুনি কষ্ট কৰিব লাগিব গতিকে আপোনাৰ কি কোৱা আছে যে ধন ভাৱত দৃষ্টি থকাৰ কাৰণে বৃহস্পতি বিশেষকৈ কঠোৰ পৰিশ্ৰম জৰিয়তে আয় বৃদ্ধি কৰিব পাৰিব মীন ৰাশিৰ ফল 2026 অনুযায়ী বছৰৰ বেছিভাগ সময় বৃহস্পতি আপোনাৰ আৰ্থিক অনুকূলে থাকিব বেছিভাগ সময় থাকিব গতিকে এটা কম পালে কাৰ কেনেকুৱা অকণমান চাই ল'ব আৰ্থিক দিশটো গতিকে এৰিলোঁ ভালে থাকক কুশলে থাকক আকৌ নতুন বছৰৰ শুভেচ্ছা এবাৰ দিলোঁ আজি লাষ্ট 25 তাৰিখ যি হ'ল যেহেতু ইংৰাজী 2026 চনৰ বাৰ্ষিক ৰাশিফল অনুযায়ী আপোনালোকৰ প্ৰত্যেকটা ৰাশিৰ আৰ্থিক দিশ ক্ষেত্ৰত কিছু এটা আভাস দিছোঁ এইখিনি মূল কথা বাকী মই কাৰ কি অসুখ বিসুখ এইবিলাক থাকিবই সেইবিলাক মই টানিব যোৱা নাই গ্ৰহৰ অৱস্থান লৈ ইফাল সিফাল হ'ব কেতিয়াবাতো কৈছোঁ মিশ্ৰ ফল হ'লে শুভ হয়তো বৃহস্পতি কাৰেকশ্যন হয়তো বুধ বা শুক্ৰ অৱস্থানৰ লগত ভাল যেতিয়া সময় পৰি যাব এইবিলাকে মাজত কম সময় আপোনালোকক কোনোবাটো 18 দিন কোনোবাটো 28 দিন কোনোবাটা 45 দিন এনেকৈ ৰবিৰে একমাহ সেইবিলাক মানে আপোনাৰ কথা থাকিল আৰু ঠিক সেনেকুৱাকৈ থাকি যাব মংগলৰ 45 দিন থাকি যায় এটা ৰাশি গতিকে আপোনালোকৰ এনে মানে এটা ৰাশিৰ ফলটো প্ৰায় মোটামুটি কৈ দিলোঁ মই যিখিনি কৈছোঁ আপোনালোকে মনত ৰাখিলে হ'ল কেৱল যে বৃহস্পতি ক'ত কি হ'ব কাৰ কাৰণে কি আছে কোন গ্ৰহৰ কাৰণে হ'ব মোটামুটি আপোনালোকৰ ফলবিলাক আকৌ কম মই কৈ দিছোঁ নেক্সট ভিডিঅ' এটাত কম আটাইতকৈ এই বছৰ কাৰ কোনটো ৰাশি বেছি অত্যন্ত শুভ আছে সেই বিষয়ে মই কম আজিলৈ এৰিলোঁ ভালে থাকক কুশলে থাকক তাকে কামনা কৰিলোঁ আজিলৈ ইমানে